নমস্কাৰ। চতিয়া সমষ্টিৰ নাগশংকৰত উপস্থিত হৈ বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগশংকৰত নিৰ্মাণ কৰা অত্যাধুনিক ষ্টেডিয়ামৰ প্ৰাংগণত অনুষ্ঠিত হোৱা বিশাল সভাত মন্ত্ৰী হিমন্ত উপস্থিতিত হাজাৰ হাজাৰ সংখ্যালঘু লোকে কংগ্ৰেছৰ পৰা বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। চতিয়া সমষ্টিৰ নাগশংকৰত উপস্থিত হৈ বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগশংকৰত নিৰ্মাণ কৰা অত্যাধুনিক ষ্টেডিয়ামৰ প্ৰাংগণত অনুষ্ঠিত হোৱা বিশাল সভাত মন্ত্ৰী হিমন্তৰ উপস্থিতিত হাজাৰ হাজাৰ সংখ্যালঘু লোকে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। আনহাতে যোগদানকাৰীসকলক বিধায়ক পদ্ম হাজৰিকাই দলীয় প্ৰতীক সম্বলিত গামোচা টুপিৰে সম্বৰ্ধনা জনায়। নিৰ্বাচনী সভাত সাংসদ পল্লৱ লোচন দাস উপস্থিত থাকে। সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলক ক্ষুধাৰ সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ বাবেই চতিয়া সমষ্টিটো উন্নয়নৰ পৰা বহু পিছ পৰি আছিল বুলি সাংবাদিকৰ আগত অৱগত কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এনেদৰে চতিয়া সমষ্টিৰ নাগশংকৰত উপস্থিত হৈ বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চতিয়া সমষ্টিৰ অত্যাধুনিক ষ্টেডিয়াম প্ৰাংগণত অনুষ্ঠিত হোৱা সভাত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোক উপস্থিত থাকে। আৰু স্বাস্থ্য মন্ত্ৰীগৰাকীক কাষৰ পৰা চাবৰ বাবে এবাৰ চুই চাবৰ বাবে হাজাৰ হাজাৰ লোকে সমাগম কৰা দেখিবলৈ পোৱা যায়। এনেদৰে নিশা ভাগত চতিয়া সমষ্টিত উপস্থিত হৈ পদ্ম হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগশংকৰত নিৰ্মাণ কৰা অত্যাধুনিক ষ্টেডিয়ামৰ প্ৰাংগণত অনুষ্ঠিত হৈছিল এই বিশাল নিৰ্বাচনী সভাখন। সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে সমাগম কৰে এই বিশাল নিৰ্বাচনী সভাত। জনপ্ৰিয় মন্ত্ৰীগৰাকীক কাষৰ পৰা চাবৰ বাবে এবাৰ চুই চাবৰ বাবে হাজাৰ হাজাৰ লোক সমবেত হয় ষ্টেডিয়ামত। আৰু এই সভাতেই পদ্ম হাজৰিকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই নিৰ্বাচনী সভাত অঞ্চলটোৰ হাজাৰ হাজাৰ সংখ্যালঘু লোকে কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। আনহাতে যোগদানকাৰীসকলক বিধায়ক পদ্ম হাজৰিকাই দলীয় প্ৰতীক সম্বলিত গামোচা টুপিৰে সম্বৰ্ধনা জনায়। এই নিৰ্বাচনী সভাত সাংসদ পল্লৱ লোচন দাস উপস্থিত থাকে। সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলক ক্ষুধাৰ সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ বাবেই চতিয়া সমষ্টি উন্নয়নৰ পৰা পিছ পৰি আছিল বুলি অৱগত কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সকলো কথা তই উফৰাই দিব পাৰিছিল। বৰনদীৰ পাৰত বক্তিয়াৰৰ খেলাত তই কচু কটাবিছিল। ঔৰংজেবৰ গোলাম ৰাম সিংহক তই খেলি খেলি হৰুৱাইছিল। তোৰ ভেটিত তোৰ অধিকাৰ আছিল, তোৰ মাটিত তোৰ সভ্যতা জিলিকিছিল। বাম ভগদত্ত কুমাৰ ভাস্কৰ বৰ্মা চুকাফা নৰ নাৰায়ণৰ দিনৰ পৰা তই এই মাটিতেই শৌৰ্যৰ ভোট কৰিছিল। নিজৰ জাতি নিজৰ মাটি ৰক্ষা কৰিবলৈ তই অগ্নিস্থান কৰিছিল। কেতিয়াবা নীল জুমলাই তোৰ বুকুত কামোৰে, কেতিয়াবা কালা পাহাৰে তোৰ বুকুত হাতুৰি মাৰে। সকলো আঘাত সহিব পাৰ, মানে ধোৱা পথাৰ, মানে ওচৰত নোৱাৰা সমাজ আকৌ শান্তিত লগাব পাৰ। তোৰ বুকুত হেজাৰ হাতীৰ বল, তোৰ চকুত অযুত সপোনৰ সপোন। তই কিয় হৈ থাকিবি নীৰৱ নিদান হৈ? লুইতেৰে তই এবাৰ উজাই আহাচোন। নেতাই ঘুগুনিৰ ঘাটত এবাৰ থমকি ৰচোন। কৰ হাজিৰা চকী কলৈ গ'ল? বৰপদৰৰ চৌপাশে কাৰ ঘৰ হ'ল? লুইতেৰে তই এবাৰ উজাই আহাচোন। বৰপেটা দেখা পাবি এইবোৰ
ঠাইৰ অধিকাৰ পুনৰ জানো তই পাবি সত্ৰসালৰ পৰা সূৰ্য পাহাৰলৈ সকলোতে তোৰেই পূৰ্বজন আছিল জানো লুইতেৰে তই এবাৰ ওলাই আছো এই মাটিটোৰ এই মাটিৰ সংস্কৃতিটোৰ এই মাটিৰ সভ্যতাটোৰ তই নিৰ্বিকাৰ হৈ নাথাকিবি তইতো জানো কামাখ্যা ভাঙিবলৈ কলা পাহাৰ সদায় আহে কেতিয়াবা ঘূৰ্ণি বতাহে কৰে কেতিয়াবা লাহে লাহে কলা পাহাৰত তই ৰুধিব লাগিব তোৰ সভ্যতাক তই বচাবই লাগিব তোৰ ঘৰ ঘৰত আকৌ সোমাব খুজিছে মোগল বৰদুৱাৰ কাজিৰঙাত আকৌ হ'ব বেদখল তোৰ সংস্কৃতি নাশ কৰিবলৈ তোৰ সভ্যতা ধ্বংস কৰিবলৈ সিহঁতে আকৌ কান্দিছে বল তই 17 বাৰ 17 খেলিছিল আকৌ এবাৰ খেলিব লাগিব অসম মাতৃক বচাব লাগিব প্ৰতিবাৰেই তই মহাভাৰতৰ বাবে কঁকালত টঙালি বান্ধিব লাগিব এইখন অসমটোৰ এই সভ্যতাটোৰ এই সংস্কৃতিটোৰ শংকৰ মাধৱটোৰ তোৰ সভ্যতাক তই জীয়াই ৰাখিবই লাগিব তই বাৰু নিৰ্বিকাৰ হৈ থাকিবি নেকি পথাৰৰ মাটি ব্যৱসায় আৰু বজাৰ সকলো আকৌ হেৰুৱাবি নেকি লাখ লাখ টকাৰী চাকৰি কিনিবলৈ আকৌ যাবি নেকি কাজিৰঙাত গড় কেইটাৰ মৃতদেহ তই আকৌ চাবি নেকি প্ৰাক সিংহ একেলগ হৈছে ভূতৰ যুঁজত তোক পৰাভূত কৰিবলৈ তই এবাৰ কমিছা তোৰ বুকুতে থাকি তোকে ৰুধিবলৈ মোগলৰ সৈতে কোনে হাত মিলাইছে ভূতৰ যুঁজত তইও এক সৈনিক তোৰ বিক্ৰমতে মোগল পলাইছিল 17 বাৰ 17 হাৰিছিল ভোট দিয়াৰ আগতে তই আকৌ এবাৰ ভাবিছা এয়াতো নহয় মাথো এক নিৰ্বাচন এয়া যে সভ্যতা ৰক্ষাৰ মহাৰণ তই ৰাখিব লাগিব এই অসমৰ সন্মান এই মাটিৰ জীয়ৰী বোৱাৰীৰ নাম শ্ৰদ্ধাৰ ঔৰংজেব আৰু ৰামসিংহ কুল এই ৰিপুণ বৰা আৰু বদৰুদ্দিন প্ৰায় 10:30 বজালৈকে প্ৰায় ৰাস্তাত 20ৰ পৰা 25,000 মানুহ আছিলে ৰাতি আকৌ 12টা বজাত ছুটি আহি পালোঁ ইয়াতো ইমান অজস্ৰ মানুহ এটা বিজেপিৰ মই এটা কথা আপোনালোকক ক্লিয়াৰলি কৈছোঁ যে হাগ্ৰামা মহিলাৰীক প্ৰথম সুধিব যে কোকৰাঝাৰত তেওঁ নিজে কিয় ইলেকশ্যন হাৰিল তেওঁ 2টা চিটতো দিছে দেৱৰগাঁও আৰু কচুগাঁও তেওঁতো নিজৰ চিটতে হাৰিলে এটা লাজমান থকা মানুহে নিজৰ জেগাত ইলেকশ্যন হাৰি বেলেগত যায় নেকি